আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যজুৰি কৃষ্ণ বন্দনাত মুখৰ হৈছে আৰু এই মুহূৰ্তত মই আছোঁ বঙাইগাঁও নামঘৰত আৰু বঙাইগাঁও নামঘৰৰ পৰিৱেশটো মই দেখুৱাই ল'বলৈ ওলাইছোঁ। এই মুহূৰ্তত কৃষ্ণ বন্দনাৰ মুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰে পৰা প্ৰসংগ চলি আছে এনেধৰণে আৰু ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে নামঘৰটোত আৰু দিনজোৰা কাৰ্যসূচীৰে আজি যিহেতু আয়োজন কৰা হৈছে এনেধৰণে নাম প্ৰসংগ চলি থাকিব দিনজোৰাকৈ আৰু নৈবেদ্য আগবঢ়াই এনেধৰণে ভক্তসকলে নাম প্ৰসংগত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ। নাম প্ৰসংগৰ কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকলক। কেনে আয়োজন আমাৰ ভালেই। আমাৰ আজি কৃষ্ণ জন্মাষ্টমী হিচাপে আমাৰ বাপ বান্ধৱ আই মাতৃসকলে আজি এই নাম প্ৰসংগত সহযোগ কৰিছে। ইয়াৰ আগতে আমাৰ ভাগৱতৰ অনুষ্ঠান হ'ল, এইবাৰ আকৌ পুনৰ নাম প্ৰসংগ আৰম্ভ হৈছে। গতিকে আমাৰ আজি যিটো আলোচনা হৈছে যে আমাৰ আজি গোটেই দিনজোৰা আমাৰ কাৰ্যসূচী এটা লোৱা হৈছে। নাম প্ৰসংগৰ পিছত আৰু ভাগৱত হ'ব, ভাগৱতৰ পিছত আকৌ নাম প্ৰসংগ, এনেকৈ আমাৰ গোটেই দিনটো আজি আমাৰ নাম প্ৰসংগৰ নাম চলিব। হয়, এক প্ৰকাৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে বঙাইগাঁও নামঘৰতো। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ নামঘৰ সত্ৰসমূহৰ দৰেই মই পুনৰ এই নাম প্ৰসংগৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। বঙাইগাঁৱৰ বিভিন্ন নামঘৰসমূহত আজি একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে বঙাইগাঁও ইস্কন মন্দিৰতো বিশেষ আয়োজন কৰা হৈছে। পিছতে ইস্কন মন্দিৰতো বিশেষ আয়োজন কৰা হৈছে, বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেই পৰিৱেশো মই দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকলক। কিছু সময় পিছতে পুনৰ মই বঙাইগাঁও নামঘৰৰ এই পৰিৱেশ দেখুৱাইছোঁ। এই মুহূৰ্তত নাম প্ৰসংগ চলি আছে, দিনজোৰাভাৱে এই নাম প্ৰসংগ চলি থাকিব। ভক্তপ্ৰাণ ৰাইজ আহি অংশগ্ৰহণ কৰিব এই নাম প্ৰসংগত। হয় এই পৰিবেশ বঙাইগাঁও নামঘৰ হিমন্ত চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। বঙাইগাঁও নামঘৰৰ এটা পৰিবেশ আমি আপোনালোকক দেখুৱালো।